1 লিটাৰ পেট্ৰলৰ দাম 321 টকা, 1 লিটাৰ ডিজেলৰ দাম হ'লগৈ 335 টকা। এয়া পাকিস্তানত আজিৰ তাৰিখত ইন্ধনৰ মূল্য। কিন্তু পশ্চিম এছিয়াৰ যুদ্ধজৰ্জৰ পৰিৱেশত ভাৰততো বিয়পিছে আতংক। উদং হৈ যাব নেকি ভাৰতে মজুত ৰখা পেট্ৰল ডিজেলৰ ভাণ্ডাৰ? অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে মহঙা হৈ পৰিব নেকি পেট্ৰল ডিজেল? পেট্ৰল ডিজেলৰ উপৰি আৰু কি সামগ্ৰীৰ দামে দহিব সাধাৰণ জনতাক? যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহলে এনে ধৰণৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তৃতীয় সপ্তাহত প্ৰৱেশ কৰিলে ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যুদ্ধই। না হাৰ মানিছে ইৰাণে, না পিছ হুহকি গৈছে ডোনাল্ড ট্ৰাম্পে। দুই পক্ষৰ আপোচহীন স্থিতিত এটা কথা স্পষ্ট যে এই যুদ্ধ ইমান সোনকালে শেষ নহয়। এফালে ইৰাণৰ গাতে লাগি থকা হৰমুজ প্ৰণালীত ইন্ধন কঢ়িওৱা বৃহৎ জাহাজ বোমাৰে উৰুৱাই দিয়া হৈছে আৰু আনফালে ইন্ধনৰ নাটনি হোৱাৰ আশংকাত ভুগিছে সমগ্ৰ বিশ্ব। দেশবাসীৰ মনতো উদয় হৈছে প্ৰশ্নৰ, ভাৰততো হুৰাহুৰে বাঢ়িব নেকি পেট্ৰল ডিজেল আৰু চিলিণ্ডাৰৰ দাম? মধ্যপ্ৰাচ্যত সংঘাত যিমানেই বৃদ্ধি পাইছে বিশ্বৰ বজাৰত সিমানেই বাঢ়িছে ক্ৰুড অইলৰ দাম। এই ক্ৰুড অইলৰ পৰাই পৰ্যায়ক্ৰমে দেশসমূহে প্ৰস্তুত কৰে বিভিন্ন ইন্ধন, অৰ্থাৎ পেট্ৰল ডিজেলৰ বাবে কেঁচামাল ক্ৰুড অইল। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিশ্বত সম্প্ৰতি প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম $100ৰো অধিক হৈছেগৈ। বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতি অব্যাহত থাকিলে বিশ্বজুৰি ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তেনেস্থলত ভাৰতত কিমান টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ দাম? ভাৰত চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ে জনোৱা অনুসৰি দেশবাসী বৰ্তমান আতংকিত হোৱাৰ কোনো কাৰণ নাই। দেশত যথেষ্ট পৰিমাণে মজুত আছে ইন্ধন। হৰমুজ প্ৰণালীৰ উপৰিও অন্যান্য উৎসৰে অব্যাহত আছে ইন্ধনৰ আমদানি। জনতাক ভয় নাখাবলৈ আহ্বান জনাইছে তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে। অৱশ্যে LPG গেছৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা গৈছে। ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম প্ৰায় 60 টকা বৃদ্ধি পাইছে। বাণিজ্যিক চিলিণ্ডাৰৰ দামো 115 টকা পৰ্যন্ত বৃদ্ধি হৈছে। অৱশ্যে গেছ বুকিং কৰাৰ সময়সীমা 21 দিনৰ পৰা 25 দিনলৈ বৃদ্ধি কৰা হৈছে, যাতে অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম অভাৱৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে যদি বিশ্বৰ বজাৰত ক্ৰুড অইলৰ দাম $130তকৈ অধিক হয়গৈ তেন্তে নিশ্চিত ৰূপে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব। LPG, পেট্ৰল আৰু অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি হোৱা উৰা বাতৰি প্ৰচাৰ কৰিলে বিপদত পৰিব বুলি অসম আৰক্ষীয়ে সকিয়নি প্ৰদান কৰিছে। কাৰণ এছামে মনে সজা ভিত্তিহীন বাতৰি বিয়পাই মানুহক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ যুদ্ধৰ বাবে পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতেই ভাৰত চৰকাৰে 4টা মন্ত্ৰালয়ৰ যৌথ সংবাদমেলৰ জৰিয়তে দেশবাসীক আশ্বস্ত কৰিছে। চৰকাৰৰ স্পষ্ট বাৰ্তা, দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে আৰু পেনিক বুকিঙৰ প্ৰয়োজন নাই। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কৈছে যে ভাৰতে শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে আমেৰিকা, ইজৰাইল, ইৰাণৰ সৈতে অহৰহ কূটনৈতিক যোগাযোগত আছে। সকাহৰ ডাঙৰ খবৰটো হ'ল যে ভাৰতৰ জাহাজ শিৱলিক আৰু নন্দাদেৱীয়ে বিশ্বৰ আটাইতকৈ স্পৰ্শকাতৰ সাগৰীয় পথ হৰমুজ প্ৰণালীক সফলতাৰে পাৰ হৈ 16-17 মাৰ্চৰ ভিতৰত মুন্দ্ৰা আৰু কাণ্ডলা পৰ্টত উপস্থিত হ'ব। বৰ্তমান উপসাগৰীয় অঞ্চলত 6খন LPG আৰু এখন LNG টেংকাৰকে ধৰি 22খন ভাৰতীয় জাহাজ উপস্থিত আছে, যাৰ নিৰাপত্তা নৌসেনাই তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। হঠাতে প্ৰতিদিনে 75 লাখৰ পৰা 88 লাখলৈ বৃদ্ধি পোৱা পেনিক বুকিঙক লৈ উদ্বেগ প্ৰকাশ কৰে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই। দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল উৎপাদন হোৱা বুলি স্পষ্ট কৰি দিছে যুটীয়া সচিবগৰাকীয়ে। ইতিমধ্যে 29খন ৰাজ্যত বাণিজ্যিক চিলিণ্ডাৰৰ যোগান পুনৰ আৰম্ভ হৈছে আৰু দিল্লী NCRত এমাহৰ বাবে বায়োমাছ বা বিকল্প ইন্ধনৰ ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। কমেণ্টত জনাওক আপোনাৰ মতামত, সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।